নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ অনুশীলনী 1.3 থকা 1, 2 আৰু 3 নম্বৰ প্ৰশ্নকেইটাৰ আজি আমি সমাধান আলোচনা কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি চাওঁ 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিয়া আছে হৰণফল নিৰ্ণয় কৰা। আমি ইয়াতে হৰণফল নিৰ্ণয় কৰিব লাগে। 1 নম্বৰটো দিয়া আছে 14 হৰণ বিয়োগ 5। ইয়াতে মন কৰিবা এই যিটো প্ৰশ্ন দিয়া আছে এইটো 14 নহয়, এইটো 15 হ'ব লাগিছিল, গতিকে মই এইটো 15 কৰি লৈছোঁ। এতিয়া আমি 15 সংখ্যাটোক বিয়োগ 5ৰে হৰণ কৰিব লাগে। প্ৰথমে আমি হৰণ কৰি ল'ম। প্ৰথমে আমাৰ কামটো হৈছে হৰণ। 5এ হৰণ কৰিম 15। 5এ যদি 15 হৰণ কৰোঁ তেতিয়াহ'লে 3 বাৰ যাব, 5 3 গুণ হ'ব 15। তেতিয়াহ'লে আমি উত্তৰটো বিচাৰি পালোঁ যে ইয়াৰ উত্তৰটো হ'ব 3। ইয়াৰ পিছতে আমি চাম চিনৰ নিয়মটো। ইয়াতে এটা প্লাছ এটা আছে আৰু এটা মাইনাছ এটা আছে। আমি যেতিয়া এটা পজিটিভ নাম্বাৰ বা এটা ধনাত্মক সংখ্যাক এটা ঋণাত্মক সংখ্যাৰে হৰণ কৰোঁ তেতিয়াহ'লে হৰণফলটো হ'ব মাইনাছ বা নিগেটিভ হ'ব। গতিকে উত্তৰটো হ'ব -3। ইয়াতে আমি কি কৰিলোঁ, এটা প্লাছ আৰু এটা মাইনাছ থাকিলে আমাৰ উত্তৰটো কি হ'ব, মাইনাছ হ'ব। মনত ৰাখিবা, যদিহে আমি এটা পজিটিভ নাম্বাৰক প্লাছ সংখ্যা এটাক যেতিয়া আমি প্লাছেৰে হৰণ কৰিম তেতিয়াহ'লে আমাৰ উত্তৰটো এটা প্লাছ সংখ্যা হ'ব। ঠিক একেধৰণে যদি আমি এটা মাইনাছ সংখ্যাক যদি আমি প্লাছেৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি পাম উত্তৰটো হ'ব মাইনাছত। আকৌ প্লাছ সংখ্যা এটাক আমি যদি এটা মাইনাছ সংখ্যাৰে হৰণ কৰোঁ তেতিয়াহ'লে তাৰ উত্তৰটো হ'ব মাইনাছ। আৰু এটা মাইনাছ বা নিগেটিভ নাম্বাৰ এটাক যদি আমি এটা মাইনাছ বা ঋণাত্মক সংখ্যাৰে হৰণ কৰোঁ উত্তৰটো হ'ব প্লাছ। আকৌ এবাৰ নিয়মকেইটা চাই লোৱা। যদিহে আমাৰ প্লাছে প্লাছক হৰণ কৰোঁ উত্তৰটো প্লাছ হ'ব, মাইনাছে মাইনাছক হৰণ কৰিলে উত্তৰটো কি হ'ব, প্লাছ হ'ব। কিন্তু অন্যভাৱে যদি আমি চাওঁ, যদি এটা মাইনাছক যদি প্লাছেৰে হৰণ কৰোঁ তেতিয়া মাইনাছ পাবা, আৰু প্লাছ সংখ্যা এটাক যদি মাইনাছে হৰণ কৰা তেতিয়াও তোমালোকে এটা নিগেটিভ বা মাইনাছ সংখ্যা এটা উত্তৰ হিচাপে পাবা। এতিয়া আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো। এই প্ৰশ্নটো দিয়া আছে 10এ হৰণ কৰিব লাগে 60ক। প্ৰথমে আমাৰ কামটো হ'ব হৰণ কৰি লোৱাটো। 10এ আমি হৰণ কৰিম 60ক। 10এ 60 হৰণ কৰিলে যাব 6 বাৰ, 6 10 গুণ হ'ব 60। গতিকে ইয়াতে আমি উত্তৰটো পালোঁ 6। এতিয়া আমি চাম চিনটো। ইয়াতে এটা মাইনাছক প্লাছে হৰণ কৰিছোঁ, মাইনাছক প্লাছে হৰণ কৰিলে উত্তৰটো হ'ব মাইনাছ, গতিকে লিখিব লাগিব -6। এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো। ইয়াতে আমাক দিয়া আছে -54 হৰণ -6। ইয়াতে আমি 6এ 54 হৰণ কৰিব লাগে, 6এ 54 যাব 9 বাৰ, গতিকে উত্তৰটো লিখিম 9। আৰু মাইনাছে মাইনাছক হৰণ কৰিলে উত্তৰটো হয় এটা প্লাছ সংখ্যা, গতিকে উত্তৰটো হ'ব 9। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক দিয়া আছে 0 হৰণ বিয়োগ 5। শূন্যক যিকোনো সংখ্যাই হৰণ কৰিলে উত্তৰটো 0 হয়, গতিকে ইয়াৰ উত্তৰ লিখিম আমি 0। ইয়াৰ পিছৰ সংখ্যাকেইটা আমাক দিয়া আছে -61 ডিভাইডেড বাই -60 প্লাছ -1। ইয়াতে মন কৰা আমাক হৰণ কৰিবলৈ দিয়া সংখ্যাটো হৈছে -61, আৰু যিটো সংখ্যা আমি হৰণ কৰিব লাগে সেই হৰণ কৰিব লগা সংখ্যাটো আকৌ দুটা ভাগত ভাগ কৰি থোৱা আছে। এটা দিয়া আছে -60 আৰু এটা দিয়া আছে -1। গতিকে আমি এই অংকটো কৰিবৰ কাৰণে প্ৰথমে আমি এই সংখ্যাকেইটা আমি লগাই ল'ব লাগিব। তেতিয়াহ'লে আমি পামগৈ যে -61 প্ৰথম সংখ্যাটো একেধৰণে থাকিলে হৰণ চিন আৰু যিটো সংখ্যা হৰণ কৰিব লাগে হৰণ কৰিব লগা সংখ্যাটো হ'ব -61। কেনেকৈ পালোঁ চোৱা, -60 আৰু -1 দুটা মাইনাছ সংখ্যা আছে, আৰু দুটা মাইনাছ সংখ্যা থাকিলে আমি কি কৰিব লাগে, যোগ কৰিব লাগে। যিহেতু যোগ চিন দিয়া আছে যোগ কৰিলোঁ, 60ৰ লগত 1 যোগ কৰিলে 61 হ'ল, আৰু দুইটা সংখ্যাৰ আগতে বিয়োগ চিন থকাৰ কাৰণে আমি এটা বিয়োগ চিন দিব লাগিব। এতিয়া 61 যদি 61 হৰণ কৰোঁ, হৰণটো কৰি চাব পাৰা তোমালোকে। 61 এটা সংখ্যাই নিজেই নিজক যদি হৰণ কৰা হয় তেতিয়াহ'লে এবাৰ যায়, গতিকে উত্তৰটোত আমি পালোঁ 1। আৰু চিনৰ নিয়মটো যদি আমি চাওঁ, মাইনাছ আৰু মাইনাছ, আমি অলপ আগত পঢ়িছিলোঁ যে মাইনাছ সংখ্যা এটাক যদি আমি মাইনাছ সংখ্যা এটাৰে হৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো হ'ব এটা প্লাছ সংখ্যা, গতিকে উত্তৰটো হ'ব 1। এইবাৰ আমি চাওঁ আহা 6 নম্বৰ প্ৰশ্নটো। ইয়াতে দিয়া আছে -72 হৰণ -6, তাৰপিছত দিয়া আছে হৰণ -3। ইয়াতে আমি হৰণটো দুটা ভাগত কৰিব লাগিব। প্ৰথম ভাগত আমি হৰণ কৰিব লাগিব -72ক -6এ। এই হৰণটো আমি প্ৰথমে কৰি লওঁ। প্ৰথমে আমি হৰণ কৰিব লাগিব 72 বা 72 সংখ্যাটোক আমি হৰণ কৰিব লাগিব 6। 6এ যদি 72 হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম ইয়াতে বাৰ যাব, 12 বাৰ যাব, 6 2 গুণ 12, 12 বাৰ যাব, গতিকে আমি প্ৰথম অংশটো হৰণ কৰিলে উত্তৰটো পাম 12। আৰু চিনৰ ক্ষেত্ৰত যদি চাওঁ, মাইনাছে মাইনাছক যেতিয়া হৰণ কৰিছোঁ, মাইনাছে যেতিয়া আমি মাইনাছ সংখ্যা এটা হৰণ কৰোঁ উত্তৰটো হয় প্লাছ, গতিকে ইয়াতে উত্তৰটো পাম আমি 12। এতিয়া চোৱা, আমি প্ৰথম অংশটো কৰি পালোঁ 12,
তাৰ পিছত আকৌ হৰণ চিহ্নডাল দি আমি লিখিব লাগিব বিয়োগ 3 এবাৰ আমি হৰণ কৰিব লাগিব বিয়োগ 12 হৰণ কৰিব লাগিব 12 হৰণ কৰিব লাগিব বিয়োগ 3 প্ৰথমে আমি হৰণ কৰিম 12ক যদি 3 হৰণ কৰো তেতিয়া হলে 4 বাৰ যাব আৰু চিনৰ ক্ষেত্ৰত যদি আমি চাওঁ এটা প্লাস সংখ্যাক যদি আমি এটা মাইনাস সংখ্যা হৰণ কৰো উত্তৰটো হ'ব মাইনাস সংখ্যা বা নেগেটিভ নাম্বাৰ এটা পাম গতিকে ইয়াতে হৰণফলটো হ'ব -4 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো এবাৰ আমি চাওঁ 2 নম্বৰ প্ৰশ্নটো ইয়াতে কিছুমান খালি ঠাই পূৰণ কৰিবলৈ দিয়া আছে প্ৰথম খালি ঠাইটো দিয়া আছে -600 ডিভাইডেড বাই 25 ইয়াতে আমি 600ক 25 এ হৰণ কৰিব লাগে আমি হৰণটো কৰি চাওঁ 600 সংখ্যাটো হৰণ কৰিব লাগে 25 এ 600 25ক প্ৰথম আমি দুবাৰ দিম 2 25 গুণ হ'ব 50 বিয়োগ কৰিলে হ'ব 0 1 0 তললৈ নমাই দিও 100 হ'ল 25 এ দিম 4 বাৰ 4 25 গুণ 100 মিলি গল আমি উত্তৰটো পালো 24 উত্তৰ পালো আমি 24 আৰু চিনৰ নিয়মৰ ক্ষেত্ৰত যদি চাওঁ এটা মাইনাসক যদি প্লাসে হৰণ কৰা হয় উত্তৰটো হ'ব মাইনাস গতিকে এতে খালি ঘৰত বহিব -24 2 নম্বৰ প্ৰশ্নটো চাওঁ ইয়াতে দিয়া আছে -4 * 18 হৰণ আমি কি কৰিব লাগে -4 আৰু 18ক পূৰণ কৰি যেটো উত্তৰ পাম সেই উত্তৰটোক আমি হৰণ কৰিব লাগে এনেকুৱা এটা সংখ্যা আৰু হৰণ কৰাৰ পাছতে উত্তৰটো পাব লাগে 12 গতিকে প্ৰথমে আমি হৰণটো কৰি চাওঁ প্ৰথমে আমি হৰণ কৰিম 18ক 4 এ হৰণ কৰিম তেতিয়া হলে আমি পাম 32ৰ 2 3 উকলিলে 4 3 গুণ 4 গুণ 4 উকলা 3 যোগ কৰিলে হ'ব 72 এতিয়া আমি ক'ব লাগে যে 72 সংখ্যাটোক কোনটো সংখ্যায় হৰণ কৰিলে উত্তৰটো 12 হ'ব জানিবৰ কাৰণে আমি কি কৰিব লাগিব 12টোৱে 72 হৰণ কৰি দিবা 12টোৱে 72 হৰণ কৰিলে 6 বাৰ যাব 6 বাৰ কিমান হয় 72 গতিকে আমি উত্তৰ আমি পাম 6 সংখ্যাটো এবাৰ আমি চাম চিনৰ নিয়মটো ইয়াতে চোৱা এটা মাইনাস আৰু এটা প্লাস সংখ্যা দিয়া আছে পূৰণৰ ক্ষেত্ৰত পূৰণত আমি দেখিলো যে -4 ৰ লগত 18 টো পূৰণ কৰিব লাগে এটা মাইনাস আৰু এটা প্লাস পূৰণ কৰিলে কি হয় এটা মাইনাস সংখ্যা পাম হ'ব -72 আৰু -72ক যদি 12 এ হৰণ কৰা হয় তেতিয়া হলে আমি আমাৰ নিয়মটো হ'ব যে এটা মাইনাস সংখ্যাক আমি এটা প্লাস সংখ্যায় হৰণ কৰিব লাগে তেতিয়া হলে এটা মাইনাস সংখ্যাক আমি কি কৰিব লাগে এনেকুৱা এটা সংখ্যা হৰণ কৰিব লাগে যেটো সংখ্যা হৰণ কৰাৰ পাছতে উত্তৰটো পাব লাগে 12 12টো কি সংখ্যা এটা প্লাস সংখ্যা আমি মাইনাস সংখ্যাটোক এনেকুৱা এটা সংখ্যা হৰণ কৰিব লাগে যাতে উত্তৰটো প্লাস আহে আমি অলপ আগত চাইছিলো যে মাইনাসক মাইনাসে হৰণ কৰিলে উত্তৰটো প্লাস সংখ্যা আহে গতিকে খালি ঘৰত বহুৱাব লাগিব -6 আকবাৰ চাই লোৱা আমি প্ৰথম এই দুটা অংক পূৰণ কৰি পালো -72 আৰু -72ক আমি এটা সংখ্যা হৰণ কৰিব লাগে হৰণ কৰাৰ পাছত উত্তৰটো হ'ব লাগে 12 যেহেতু আমি মাইনাসক এটা মাইনাস সংখ্যা হৰণ কৰিলে উত্তৰটো 12 পাম গতিকে হৰণ কৰিব লগা সংখ্যাটো হ'ব -6 এবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নত এটা খালি ঘৰ দিয়া আছে মানে আমি ইয়াত এটা সংখ্যা বহাব লাগে যেটো সংখ্যাক আমি হৰণ কৰিব লাগিব 5 - 6 এৰে যদি আমি ইয়াতে চাওঁ যে 5 - 6 ৰ কথা যদি চাওঁ 5 - 6 মানে হৈছে -1 -1 এ হৰণ কৰিব লাগে আৰু উত্তৰটো পাব লাগে -20 আৰু হৰণৰ নিয়ম মতে যদি আমি চাওঁ আমি জানো যে মাইনাস পাবৰ কাৰণে যেহেতু 20 টকাত বিয়োগ চিন আছে আমি এটা প্লাস সংখ্যাক এটা মাইনাস সংখ্যায় হৰণ কৰিব লাগিব যেহেতু -1 এই অংকতে মাইনাস সংখ্যা দি আছে গতিকে এই খালি ঘৰত বহাব লাগিব আমি 20 20ক একে হৰণ কৰিলে 20 হয় গতিকে আমি লিখিব লাগিব ইয়াতে 20 আৰু 20 টো যেহেতু প্লাস সংখ্যা আৰু -1 টো এটা মাইনাস সংখ্যা আৰু উত্তৰটো আমি পাম তেতিয়া হলে -20 4 নম্বৰটো দিয়া আছে -123 হৰণ -1 123ক যদি 1 এ হৰণ কৰো উত্তৰটো হ'ব 123 আৰু চিনৰ ক্ষেত্ৰত যদি চাওঁ মাইনাসক যেতিয়া আমি মাইনাসে হৰণ কৰো উত্তৰটো হ'ব এটা প্লাস সংখ্যা গতিকে উত্তৰটো হ'ব 123 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যদি a হৰণ -7 আমাক ইয়াতে কৈছে a এনেকুৱা এটা সংখ্যা যেটো সংখ্যাক তুমি কি কৰিব লাগে -7 এ হৰণ কৰিব লাগে উত্তৰটো হ'ব 8 এতিয়া কোৱা যে -7 এ কাক হৰণ কৰিলে 8 বাৰ আমি দিব পাৰো আমি এই ক্ষেত্ৰত যদি চাওঁ আমি দেখিম যে 7 8 গুণ 56 কি হ'ব লাগিব তেতিয়া হলে a সংখ্যাটো হ'ব লাগিব 56 কাৰণ 8 বাৰ দিয়াৰ লগে লগে কি হ'ব 7 8 গুণ 56 গতিকে a ৰ মানটো পাম আমি 56 এবাৰ আমি চাম চিনৰ নিয়মটো যেহেতু উত্তৰত কি চিন দিয়া আছে প্লাস আমি তেতিয়া হলে চাব লাগিব a টো এনেকুৱা এটা সংখ্যা হ'ব যেটো সংখ্যাক আমি মাইনাসে হৰণ কৰাৰ পাছত উত্তৰটো হ'ব লাগে এটা প্লাস সংখ্যা মাইনাসক সদায় আমি এটা মাইনাসক মাইনাস সংখ্যায় হৰণ কৰিলেহে এটা প্লাস সংখ্যা পায় গতিকে ইয়াতে a ৰ মানটো হ'ব আমি লিখিব লাগিব -7 * 8 আমি কি কৰিলো এই -7 ৰ লগত 8 টো পূৰণ কৰি দিলো 7 8 গুণ হ'ব 56 গতিকে উত্তৰটো হ'ব -56 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ
প্ৰশ্নটো আৰু আলোচনা কৰিব লগা একেবাৰে শেষৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 125 হৰণ b সমান বিয়োগ 5 ইয়াতে আমাৰ কি কৰিব লাগে 125 সংখ্যাটোক আমি এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগে 125 সংখ্যাটোক আমি এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগে সংখ্যাটো কি হয় এটা b নামৰ এটা সংখ্যাৰে হৰণ কৰিব লাগে হৰণ কৰিলে আমি উত্তৰটো পাব লাগে বিয়োগ 5 এতিয়া আমি এই উত্তৰটো কি হয় জানিবৰ কাৰণে 5 এ 125ক হৰণ কৰি দিব লাগিব 5 এ হৰণ কৰিম 125ক 5 এ যদি 125ক হৰণ কৰো প্ৰথমে আমি দিব লাগিব দুবাৰ দিলে হ'ব 2 5 গুণ 10 বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে 2 5 25 হ'ল 5 5 গুণ 25 তেতিয়া হলে আমি দেখিলো যে 125 সংখ্যাটোক যদি আমি 25 এ হৰণ কৰো তেতিয়া হলে উত্তৰটো হ'ব 5 গতিকে আমি এতে b মানটো বহাব লাগিব 25 আৰু উত্তৰটো হ'ব লাগে যেহেতু মাইনাস সংখ্যা এটা প্লাস সংখ্যা এটা মাইনাস সংখ্যায় হৰণ কৰিলে মাইনাস সংখ্যা পায় গতিকে b মানটো হ'ব -25 উত্তৰটো লিখিব লাগিব তেতিয়া হলে -25 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানে আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ